এই মুহূৰ্তত ৰিপাব্লিকানী প্ৰতিগৰাকী দৰ্শক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। সোণাপুৰৰ যি উচ্ছেদ আৰু সেই উচ্ছেদৰ তীব্ৰ প্ৰতিবাদত এতিয়া ৰাজ্যজুৰি হৈছে। ইতিমধ্যে বিভিন্ন দল সংগঠনে সোণাপুৰৰ উচ্ছেদস্থলীলৈ বুলি যাত্ৰা কৰিছিল, কিন্তু সোণাপুৰৰ উচ্ছেদস্থলী যোৱাত কিছু বাধা দিছে কিছু দল সংগঠনে, আৰু তাৰ পিছত সেইসমূহ দল সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাই গৈছোঁ এটি ডাঙৰ খবৰ, ৰিপাব্লিকানী প্ৰতিগৰাকী দৰ্শকৰ এটি গুৰুত্বপূৰ্ণ খবৰ যে সোণাপুৰৰ উচ্ছেদৰ তীব্ৰ প্ৰতিবাদত এতিয়া পৰ্বতজোৰা জিলা এবিএমচিৰ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। কামৰূপ জিলাৰ সোণাপুৰৰ কচুতলীৰ উচ্ছেদক কেন্দ্ৰ কৰি সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু আৰক্ষীৰ অমানৱীয় আচৰণক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে এবিএমচিয়ে। আমি জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি যে সোণাপুৰৰ উচ্ছেদৰ তীব্ৰ প্ৰতিবাদত এতিয়া পৰ্বতজোৰা জিলা এবিএমচিৰ বিক্ষোভ কাৰ্যসূচী। পৰ্বতজোৰা জিলা সমিতিৰ এবিএমচিয়ে আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক ধিক্কাৰ জনাইছে। আজি দেৱীতলা বজাৰৰ পৰা এক সমদল উলিয়াইছে পৰ্বতজোৰা জিলা সমিতি এবিএমচিয়ে, আৰু এই সমদলত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এবিএমচিয়ে প্ৰশ্ন কৰিছে অসম চৰকাৰক, বিজেপি চৰকাৰক বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে। আনপিনে অসম চৰকাৰ হাই ঘাই, বিজেপি চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে। চৰকাৰ মুৰ্দাবাদ, 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 হাই 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 হাই, বিজেপি চৰকাৰ গো বেক, গো বেক, গো বেক, বিজেপি চৰকাৰ গো বেক, গো বেক, গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। আমি জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি যে সোণাপুৰৰ যি পৰিৱেশ, হিংসাত্মক ঘটনা আৰু সেই ঘটনাৰ বিৰোধিতাৰে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এবিএমচিয়ে। আজিৰ দিনটোত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে, তীব্ৰ প্ৰতিবাদ পৰ্বতজোৰা জিলা এবিএমচিয়ে এই কাৰ্যসূচী হাতত লৈছে। অসম চৰকাৰ মুছলমান বিৰোধী বুলি আখ্যায়িত কৰি নেতৃবৃন্দই কৈছে চৰকাৰে বাছি বাছি অকল মুছলমানক উচ্ছেদ কৰাৰ লগতে গুলীয়াই হত্যা কৰি আছে। এনেদৰে প্ৰশ্ন কৰিছে কিহৰ বাবে এনেধৰণৰ কাম কৰিছে, প্ৰশ্ন কৰিছে এবিএমচিয়ে। আনপিনে তেওঁলোকে কৈছে মুখ্যমন্ত্ৰীয়ে যদি মুছলমানক ইমানেই বেয়া পায় তেন্তে মুছলমানক শাৰী পাতি গুলীয়াই হত্যা কৰক। এনেধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে পৰ্বতজোৰা জিলা এবিএমচিৰ সভাপতি আবু জুনাইদে। আমি জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি যে সোণাপুৰৰ যি উচ্ছেদ আৰু সেই উচ্ছেদৰ প্ৰতিবাদত এতিয়া পৰ্বতজোৰা জিলা এবিএমচিয়ে বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। পৰ্বতজোৰা জিলা সমিতি এবিএমচিয়ে আৰক্ষী বৰ্বৰ আক্ৰমণৰ ঘটনাক ধিক্কাৰ জনাইছে। আনপিনে বিজেপি চৰকাৰ অসম চৰকাৰক প্ৰশ্ন কৰিছে, অসম চৰকাৰ হাই হাই ধ্বনি দিছে, বিজেপি চৰকাৰ গো বেক ধ্বনি দিছে, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তুলিছে আজিৰ কিন্তু পৰ্বতজোৰা। অসম চৰকাৰক ইতিমধ্যে প্ৰশ্ন কৰিছে এবিএমচিয়ে, মুছলমান বিৰোধী বুলি ইতিমধ্যে আখ্যায়িত কৰিছে নেতৃবৃন্দ। আনপিনে কৈছে যে চৰকাৰে বাছি বাছি অকল মুছলমানক উচ্ছেদ কৰাৰ লগতে গুলীয়াই হত্যা কৰি আছে। যদি মুছলমানক ইমানেই বেয়া পায় তেন্তে মুছলমানসকলক শাৰী পাতি গুলীয়াই হত্যা কৰক বুলিও বিস্ফোৰক মন্তব্য কৰিছে পৰ্বতজোৰা জিলা এবিএমচিৰ সভাপতি আবু জুনাইদে। আমাৰ এটা মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ আপোনালোকক। সোণাপুৰৰ কচুতলীত উচ্ছেদৰ নামত সাধাৰণ জনতাৰ ওপৰত যি বৰ্বৰভাৱে অত্যাচাৰ কৰা হৈছে, এয়া এক মানৱতাৰ ঊৰ্ধত। আৰু আমি দেখিবলৈ পাইছোঁ উচ্ছেদৰ নাম লৈ কালি সিদিনা তিনিজনক গুলীয়াই হত্যা কৰা হৈছে। আমি এবিএমচিয়ে ধিক্কাৰ জনাইছোঁ। আৰু তাত কিশোৰীক বহুতো পুৰুষ মহিলাক তাত পুলিচৰ লাঠিৰ কোবত গুলীয়াই বহুতো লোকক আহত কৰা হৈছে। এয়া আমি এবিএমচিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহি আপুনি আপোনাৰ চকীৰ মূল্য হিচাপে আমাক যি ন্যায় প্ৰদান কৰিব লাগে সেই হিচাপত কাম কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি বাৰে অসমৰ মুছলমান সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি কাৰণে আপুনি উচ্ছেদৰ নামত আৰক্ষীৰ দ্বাৰাই যিভাৱে গুলীয়াই হত্যা কৰি আহিছে, আমি ইয়াত তীব্ৰ ভাষাৰে এবিএমচিয়ে গৰিহণা জনাইছোঁ। আৰু নিহত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আৰু উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নাভাবিব সোমাই কাৰো বাবে চিৰস্থায়ী নহয়। আপুনিও এদিন থাকিব পাৰে বা নোৱাৰে, এনেকুৱা কথা নাহে, কিন্তু আপুনি বাৰংবাৰ মুছলমান সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি নল'ব। আমিওতো মানুহখিনিক মানুহৰূপে জীয়াই থাকিবলৈ দিয়ক। আমি অসমত জীয়াই থকাৰ কাৰণে জন্ম লৈছোঁ, ইয়াত মৃত্যুৰ কাৰণে জন্ম লোৱা নাই। আপোনালোকে বাৰংবাৰ দেখিবলৈ পাইছোঁ লিষ্ট যদি ওলাই অসমৰ সবতকৈ গুলীয়াই যদি আৰক্ষীৰ গুলীত যদি হত্যা হ'ব লগা হৈছে এইখিনি অসমৰ সংখ্যালঘু মুছলমান মানুহ। ইতিমধ্যে জ্ঞাত পৰহি
পৰহি দিনা আপোনাৰ হন্তুলিত যি সংখ্যালঘু মানুহক উচ্ছেদৰ নামত বৰ্বৰ আক্ৰমণ কৰি পুলিচৰ কোপেৰে গুলিয়াই হত্যা কৰিলে। ইতিমধ্যে ৩-৪জন ব্যক্তিক গুলিয়াই হত্যা কৰা হৈছে। পোনপ্ৰথমে আমি উক্ত ঘটনাক পৰ্বতজোৰা জিলা এবিএমচিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা দিছোঁ। আৰু আমাৰ এই এবিএমচিৰ স্পষ্ট কথা, অনাগত দিনত যদি এই পুলিচ প্ৰশাসনে বা চৰকাৰে যদি আমাক সংখ্যালঘুক ন্যায় নিৰাপত্তা দিয়াৰ যদি ব্যৰ্থ হৈছে, তেনেহ'লে অসম চৰকাৰ গাদি এৰিব লাগে। কাৰণ অল অসমত আমি চাই আছোঁ, গোটেই অসম জুৰি অকল সংখ্যালঘু মানুহক বৰ্বৰ আক্ৰমণ কৰি উচ্ছেদৰ নামত হত্যা কৰা হয়। কিন্তু কিয় আমি মানুহ হয় নে নহয়? পোনপ্ৰথমে হ'ল ভাৰতীয় সংবিধানে যিখন আমাক সংবিধানত যিখন আমাক অধিকাৰ দিছে, আমি সেইখন অধিকাৰ লৈ জীয়াই থাকিব বিচাৰিছোঁ। আমি কাৰো কৰোণা লৈ জীয়াই থাকিব বিচৰা নাই। পোনপ্ৰথমে কথা হ'ল, আমি যদি মানৱ জাতি হয়, তেনেহ'লে আমাক ন্যায় নিৰাপত্তা দিব লাগিব। আৰু কথা হ'ল, এই উচ্ছেদৰ নামত বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি হেমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত দিনতো দেখি আহিছোঁ, অনাগত দিনতো দেখিবলৈ পাই গৈ আছোঁ। অকল আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি উচ্ছেদ কৰা হয় আৰু গুলিৰে হত্যা কৰা হয়। কিয় হয়? হেমন্ত বিশ্ব শৰ্মা ইমান পুলিচ প্ৰশাসন থকাৰ পিছতো, তেওঁ নিজে গৃহ বিভাগত থকাৰ পিছতো যদি আমাৰ সংখ্যালঘু মানুহক ইমান হাৰাশাস্তি কৰা হয়, তাৰ মানে কি হেমন্ত বিশ্ব শৰ্মা নিজে ব্যৰ্থ নেকি চৰকাৰখন চলাই লোৱাৰ বাবে? যদি ব্যৰ্থ, তেনেহ'লে নিজৰ গাদি এৰিব লাগে। আৰু যদি ব্যৰ্থ নহয়, তেনেহ'লে সকলো জাতি জনগোষ্ঠীক মানে সঠিক যি আইনত সকলোৰ বাবে আইন সমান হ'ব লাগে। অকল সংখ্যালঘুৰ বাবে আইন বেলেগ, বেলেগ জাতিৰ হৈ বেলেগ কাষ্টৰ মানুহৰ আইন বেলেগ, সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। অকল হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি সংখ্যালঘুৰ বাবে আমাৰ কোনো ন্যায় নিৰাপত্তা নাই। গতিকে এতিয়াও আমি কৈ আছোঁ, অনাগত দিনত অসম চৰকাৰক আমি মানে এইটোৱে আহ্বান জনাইছোঁ, পাৰে যদি নিহত পৰিয়ালক 20 লাখকৈ আৰ্থিক সাহায্য আৰু এটাকৈ ঘৰত চাকৰি প্ৰদান কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু কথা হ'ল, যদি উচ্ছেদক আমি বিৰোধিতা কৰা নাই, উচ্ছেদ কৰক। যদিও অবৈধভাৱে কোনোবাই মাটি দখল কৰি আছে, উচ্ছেদ কৰক। লাগিলে আমিও সহায় সহযোগিতা কৰিম সংখ্যালঘু দলে। কিন্তু নিয়ম নীতি অনুযায়ী আইনত কমে মিনিমাম 3 মাহ এটা নোটিছ দিব লাগে, 3 মাহ আগত নোটিছ দিব লাগে। নোটিছৰ জৰিয়তে বা উচ্ছেদ কৰাৰ পিছত তেখেতসকলক আকৌ উচ্ছেদী পৰিয়ালসকলক সংস্থাপন দিব লাগে। তো গতিকে অকল এইটো একোৱেই নহয়, আমি এইটো দেখা গৈ আছে, আমাৰ পৰিলক্ষিত হৈছে যে অকল সংখ্যালঘু মানুহক টাৰ্গেট কৰি মানে সংখ্যালঘুৰ তেজেৰে অসম চৰকাৰ মানে সংখ্যালঘুৰ তেজেৰে মানে অসমখন হেৰি কৰি আছে। তো গতিকে যদি আপুনি সংখ্যালঘুৰ তেজ যদি ইমানেই প্ৰয়োজন, আমাক কওক, আমি লাইন থিয় হৈ থাকিম, আপোনালোকে গুলিয়াই শেষ কৰি দিয়ক। আৰু অনাগত দিনত যদি এইটো যদি বন্ধ নহয়, অকল সংখ্যালঘুৰ নামত যদি ৰাজনীতিক বন্ধ নহয়, আমি অনাগত দিনত মানে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ